খুব বেয়া লাগে সেইখিনি সময়ত যেতিয়াই এই যে আমি দেখোঁ সভা সমিতিসমূহত এই যে মন্ত্ৰী বিধায়কসকল আহে, দায়িত্বত থকা যে লোকসকল আহে, তেখেতলোকক আদৰিবলৈ সেই পদূলি মূৰৰ পৰা গানিকাযোৰা কিয় যায়? এই যে গুৰু বাদ্য আমি গুৰু আসনৰ সন্মুখত বজাইছোঁ, কিন্তু সেই মন্ত্ৰীগৰাকী আহিলে, সেই বিধায়কগৰাকী আহিলে মূৰ তল কৰি এনেকৈ সেই বিধায়কগৰাকীক মন্ত্ৰীগৰাকীক আমি আদৰি অনাৰ কিবা যুক্তি আছেনে? আদৰি অনাৰ বহু ব্যৱস্থা আছে। আমি ফুলাম গামোচাখন দি আদৰি আনিলোঁ, আমি আন কিবা এটা পদ্ধতি যিকোনো ধৰণৰ কাৰ্যসূচী থাকে, আমাৰ লোক সংস্কৃতি আছে, ইমান বেছি চহকী আমি কৰিব পাৰোঁ। কিন্তু গুৰু বাদ্য সকলোতে নহয়, খোল বাদ্য সকলোতে নহয়। এই সত্ৰীয়া নৃত্য যে ৰ'দত ৰৈ থাকে নাচিবলৈ, কোনোবা মন্ত্ৰী বিধায়ক আহিব, দেখিব ৰাস্তাত ৰৈ আছে, বোলে কি হৈছে এফালেৰে, বোলে ৰাষ্ট্ৰপতি পাৰ হৈ যাব, এফালেৰে বোলে কোনোবা এগৰাকী পাৰ হৈ যাব, ৰাস্তাতে সত্ৰীয়া নাচি দিব। তেনে এখন মঞ্চ গুৰুজনাই বিচাৰিছিল নেকি? যদি তেনেকৈ বিচাৰিছিল গুৰুজনাই, এনেকৈ নামঘৰৰ ভিতৰত এইসমূহ সংৰক্ষণ কৰি থৈ নগ'লহেঁতেন। হয়তো তেনেহ'লে